হ'ব এতিয়া আৰু একো নকবা বোৱাৰী মই বৰ দুখ পাইছো তোমাৰ এই কৰ্মত দেউতা মোৰ ঘৰলৈ যোৱাৰ কাৰণ আছে কাৰণ যিয়েই নাথাকক আজি মুঠতে তুমি এইখন ঘৰ আৰু এইটো পৰিয়ালৰ সিদ্ধান্তৰ বিপৰীতে গলা বহুত হ'ল আৰু মোক ইৰিটেট নকৰিবা তেন্তে তুমিও নকৰিবলগীয়া কাম কৰি নাথাকিবা এজনীতো ঘৰতে নাথাকে সেই ডিভৰ্চিজনীৰ লগত ফুৰি আছে চাগে আৰু তুমি ঘৰত বহি মোৰ ঘমাই আছা ঋতিকা ময়ো চাম নহয় প্ৰীতমৰ কাৰণে কেনেকৈ পইচা অপচয় কৰা সেইখন ঘৰত সকলোবোৰ কাম সপোনৰ মাকেই কৰে তেওঁ গোটেই জীৱনটো কাম কৰি কৰিয়ে পাৰ কৰিলে আৰু বিয়াৰ পিছত তোমাৰ জীৱনটো যদি পাকঘৰতে শেষ হৈ যায় তেতিয়া কি হ'ব দেউতাকে তাইক ফুটা কৰি এটাও নিদিলে মিছা মিছি আমাক লাজতহে পেলালে তাইৰ দেউতাকক আমাক হাঁহিবলৈ এটা সুযোগহে দিলে তাই সেইখন ঘৰলৈ যোৱাৰ আগতে আমাৰ ঘৰখনৰ মান সন্মানৰ কথা এবাৰো নাভাবিলেনে ভবা হ'লে তাই নগলেহেঁতেন প্ৰীতম 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 কি হৈছে তোমাৰ প্ৰীতম 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 মই তোৰ মা হওঁ তই এনেকুৱা ব্যৱহাৰ কিয় কৰিছ প্ৰীতম প্ৰীতম প্লিজ প্ৰীতম? আপোনালোক অকণমান বাহিৰলৈ যাওক কিন্তু কিয় ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মেবি হি ইজ ভেৰি এজিটেটেড এণ্ড কনফিউজড চ' হেঁচা নিদিব অকণমান আৰাম কৰিবলৈ দিয়ক হয়তো ইয়াৰ পৰা নৰ্মেল হ'বলৈ তেওঁক অকণমান সময় লাগিব চ' আপোনালোক বাহিৰতে অকণমান ৱেইট কৰক মই তেওঁক চেকআপটো কৰি দিম হ'ব বাৰু বন্দনা আহা চিন্তাটো মোৰো লাগিছে কিন্তু কিয় এনেকুৱা কৰিছে মই একো ধৰিব পৰা নাই জিটিয়ে দিয়া গ্লাছটো সি কেনেকৈ দলিয়াই পেলালে আৰু ইমান আচহুৱা যেন ব্যৱহাৰ কৰিছে যেন আমি তাৰ কোনোৱে নহয় মইতো দেখি আচৰিতে হৈছো প্ৰীতমৰ ধৰণকৰণ মই কিন্তু বেলেগ দেখিছো মা তাকেই এয়া কিন্তু নৰ্মেল মানুহৰ বিহেভিয়াৰ নহয় বৌ অঁ ডক্টৰ আহিছে ডক্টৰ প্ৰীতমে বাৰু কিয় এনেকুৱা ৰিয়েক্ট কৰিছে বহুত দিন কোমাত থকাৰ বাবে তেওঁ চাৰিওফালে থকা বস্তুৰ লগত নিজকে ৰিলেট কৰিব পৰা নাই ব্ৰেইন চেলবোৰ এক্টিভ হওঁতে প্ৰবেবলি কিছু টাইম লাগিব ব্ৰেইন ডেমেজ বা ছ'ডিয়াম পটাছিয়াম ইম্বেলেঞ্চ হ'লেও এনে হ'ব পাৰে আৰু ইণ্টাৰনেল ইঞ্জুৰি থাকিলে কেতিয়াবা চেঞ্চ হোৱাৰ পিছত এনেকুৱা বিহেভ দেখুৱাব পাৰে চ' প্ৰীতম চৌধুৰীক আমি এটা MRI কৰি লওঁ আৰু তাৰ ৰিপৰ্টটো চোৱাৰ পিছতহে বাকীখিনি কথা মই ভালকৈ ক'ব পাৰিম হ'ব ছাৰ কিন্তু আপোনালোকে তেওঁৰ ওচৰত বেছি কথা পাতি নাথাকিব ব্ৰেইনত প্ৰেছাৰ নিদিব খোৱা আৰু শোৱা এই দুটাৰ ওপৰত বিশেষ নজৰ ৰাখিব মই আহোঁ আহক মই আপোনাক আগবঢ়াই থৈ আহোঁ
মা শুনাচোন, কি দেউতাহঁতে এতিয়া বিয়াৰ কথা আলোচনা কৰিব। অ হয় নেকি? ৰবি, ময়ো গৈ আছো। তুমি যাব নালাগে, সেইটো কথা ক'বলৈতো মই ইয়ালৈ আহিছোঁ। মানে মানে প্ৰিয়াৰ দেউতাক হাইলি এডুকেটেড, আৰু তেখেতে যদি তোমাৰ পঢ়া শুনা নাই বুলি গম পায়, মই বহুত লাজ পাম মা। অ তাৰমানে কইনা ঘৰৰ মানুহে মোৰ পঢ়া শুনা চাইহে তোলৈ ছোৱালী বিয়া দিব নেকি? মনে মনে থাকা অ', পাপাই শুনিব। আৰু তুমি অলপ বুজিবলৈ ট্ৰাই কৰাচোন। তোমাৰ মুখেৰে যদি বাৰ কথা ওলায়, মোৰতো বিয়াখন ভাঙিয়ে থাকিব। কিন্তু একো কিন্তু চিন্তু নাই, তুমি ইয়াতে থাকা, আমি বিয়াৰ কথা আলোচনা কৰিম। আৰু তেখেত যোৱাৰ পিছত কি আলোচনা হ'ল সেইখিনিতো তোমাক জনামেই। চ' ড'ন্ট মাইণ্ড মা। হেল্ল', আপুনি ভয় নকৰিব, মই আপোনাৰ একো অপকাৰ নকৰোঁ। এয়া চাওক, মোৰ হাতত একো নাই। আপোনাৰ বেমাৰ হোৱাৰ বাবে মই আপোনাৰ ট্ৰিটমেণ্ট কৰিব আহিছোঁ। গতিকে মই যি কওঁ আপুনি তাকেই কৰিব। মই আপোনাৰ নাৰ্ছ। হয়, এতিয়া আপুনি হাত দুখন এনেদৰে মেলি দিয়ক। এতিয়া হাত দুখন লাহেকৈ তললৈ নমাই আনিব। পেইন হৈছে? অ'কে, অল ৰাইট। এতিয়া আপুনি ৰিলেক্স পজিশ্যন লওক, মই আপোনাৰ ভৰিৰ এক্সাৰচাইজ কৰি দিওঁ। এতিয়া আমি হস্পিটেললৈ যাম। হস্পিটেলত গ'লেহে তোমাক ডক্টৰে টেষ্ট কৰাব, ৰিপৰ্ট চাই মেডিচিন দিব। আৰু মেডিচিন যদি খোৱা তেতিয়াহে তোমাৰ বেমাৰ ভাল হ'ব। আৰু বেমাৰ ভাল হ'লে তুমি খাব পাৰিবা, ফুৰিব পাৰিবা। এতিয়া কোৱা, যাবানে হস্পিটেল? আৰে এক মিনিট, এনেকে নহয়। চাওঁ হাতখন চাওঁ, এনেকে হাতখন সোমাই দিয়া। ইখন হাতো এতিয়া হ'লনে? সপোনৰ দেউতাক হঠাৎ নাইকিয়া হৈ গ'ল। তাৰপিছত মাক তেওঁলোকক বিচাৰিবলৈ গৈ সপোনৰো বহু সময় দেখা দেখি নাই। মোৰ তেতিয়াই সন্দেহ হৈছিল। প্ৰীতম চৌধুৰীক তেওঁৰ অতীতৰ বিষয়ে মনত পেলাই দিবলৈ চেষ্টা নকৰিব। পাৰিলে আপোনালোকৰ পৰিচয় তেওঁক নিদিব। কথাবোৰ স্বতঃস্ফূৰ্তভাৱে মনত পৰিব দিয়ক, নহ'লে এই পেচেণ্টক বেডলি এফেক্ট কৰিব। নোপোৱাৰ কাহিনী অনুৰাগিনী নোপোৱাৰ কাহিনী অনুৰাগিনী। প্ৰিয়া, হা? চাওঁ এইফালে আহাচোন। মোৰ তোমাক কথা অলপ ক'বলগীয়া আছে। কি কথা পাপা? মোৰ এনেকুৱা লাগিছে যে সপোনৰ ঘৰখনে মোৰ পৰা কিবা এটা লুকুৱাইছে। লুকুৱাইছে? অঁ প্ৰিয়া, কি লুকুৱাইছে পাপা? কোৱা না পাপা, তোমাৰ তেনেকুৱা কিয় লাগিল? মানে সৌৰভটোৱে বহু সময়ৰ পৰা চিন্তাত থকা যেন লাগিছে। কি হ'ল কচোন? এতিয়াতো প্ৰীতমৰো চেঞ্চ আহিল, তথাপি তই মনটো কিয় মাৰি আছ? প্ৰীতমৰ চেঞ্চ আহিল হয়,
কিন্তু এইকেইদিন সি অলপ বেলেগ ধৰণে ৰিয়েক্ট কৰিছে পংকজ। মানে কেনেকুৱা? হঠাতে তাৰ খং উঠা, ভয় লগা, তৎক্ষণাত হাঁহা, কন্দা, তেনেকুৱা ধৰণৰ এটা বিহেভিয়াৰেল চেঞ্জেছ দেখিছোঁ। জাষ্ট কোমাৰ পৰা ৰিকভাৰী হোৱাৰ কাৰণে হ'ব পাৰে। নাই, মই মেডিকেল চায়েন্সৰ বিষয়ে বিশেষ একো নাজানো, কিন্তু মোৰ সম্পৰ্কীয় ভাই এজনৰ ব্ৰেইন ইঞ্জুৰি হওঁতে সি এনেধৰণে ৰিয়েক্ট কৰিছিলে। এতিয়া আচল কথাটো কি ডাক্তৰেহে জানিব। দ্বিতীয় দেউতাৰ লগত প্ৰীতমক হস্পিটেললৈ লৈ গৈছে। তাতে MRI আৰু বাকী টেষ্টবোৰ কৰিব। সিহঁত আহি পাবলৈ হৈছেই। তেনেহ'লে তই ইয়াত কি কৰি আছ? ঘৰলৈ যা আকৌ। আমি একেলগে ওলাই যাওঁ। ব'ল, ডাক্তৰ বৰঠাকুৰো আহি পাবলৈ হৈছে। এতিয়া তেখেতে যি ছাজেষ্ট কৰে আমি সেইমতেই কৰিব লাগিব। মুঠতে প্ৰীতম সোনকালে সুস্থ হৈ উঠক। ব'ল তেনেহ'লে। ব'ল। এতিয়া বুজিলানে মোৰ সন্দেহ কিয় হৈছে? বুজিলোঁ। সপোনৰ দেউতাক হঠাৎ নাইকিয়া হৈ গ'ল। তাৰপিছত মাক। তেওঁলোকক বিচাৰিবলৈ গৈ সপোনৰো বহু সময় দেখা দেখি নাই। মোৰ তেতিয়াই সন্দেহ হৈছিল। তাৰপিছত যেতিয়া তেওঁলোক উভতি আহিছিল, তেওঁলোকৰ মুখবোৰ চায়ে মই অনুভৱ কৰিছিলোঁ যে কিবা এটা নঘটিবলগীয়া ঘটনা ঘটিছে। No Curtis problem. Electrolytes and hormonal level সব বেলেঞ্চতে আছে। গুড ইম্প্ৰুভমেণ্ট। তেন্তে ডক্টৰ চিন্তাৰটো একো কাৰণ নাই চাগে? একেবাৰে নথকাও নহয়, কাৰণ এতিয়া গ্ৰেজুৱেলি পেচেণ্টৰ চেলবোৰ এক্টিভ হ'ব। ব্ৰেইনটোৱে শ্ল'লি কাম কৰিবলৈ আৰম্ভ কৰিব আৰু পেচেণ্টে চাৰিওফালৰ পৰিৱেশৰ লগত এডজাষ্ট আৰু আপোনালোকৰ লগত নিজকে ৰিলেট কৰিবলৈ ট্ৰাই কৰিব। চ' পেচেণ্টক স্পণ্টেনিয়াছলি নিজে নিজে মনত পেলাবলৈ দিয়ক। জোৰ কৰি একো কৰাব চেষ্টা নকৰিব। ঠিক আছে ডক্টৰ। কিন্তু প্ৰীতমে যে আমাক অচিনাকিৰ দৰে ব্যৱহাৰ কৰিছে, সি সদায় আমাক এনেধৰণে ব্যৱহাৰ নকৰেতো। মানে সি যদি আমাৰ লগত ৰিলেট কৰিব নোৱাৰে? পাৰিব, কিন্তু টাইম ল'ব। প্ৰপাৰ থেৰাপিৰ দ্বাৰা তেওঁ অতি সোনকালে ঠিক হৈ যাব। তেতিয়ালৈ অৱশ্যে তেওঁ নৰ্মেল বিহেভ নকৰিবও পাৰে। হ'লেও ধৈৰ্য ধৰিব লাগিব। মেণ্টেল এণ্ড ফিজিকেল এই দুটা ট্ৰিটমেণ্টৰ দ্বাৰাই এই কোমা পেচেণ্টবিলাক ঠিক হৈ যায়। কিন্তু কি ছাৰ? প্ৰীতম চৌধুৰীক তেওঁৰ অতীতৰ বিষয়ে মনত পেলাই দিবলৈ চেষ্টা নকৰিব। পাৰিলে আপোনালোকৰ পৰিচয় তেওঁক নিদিব। কথাবোৰ স্বতঃস্ফূৰ্তভাৱে মনত পৰিব দিয়ক, নহ'লে এই পেচেণ্টক বেডলি এফেক্ট কৰিব। স্বাস্থ্য গম্ভীৰভাৱে বেয়াৰ ফালে যোৱাৰ আশংকা আছে। ঠিক আছে, আমি সেই কথা ধ্যান ৰাখিম। মুঠতে আমাক আগৰ সুস্থ সবল প্ৰীতমটোক ঘূৰাই পাব লাগে। মায়ে ঠিক কথাকে কৈছে। প্ৰীতমক এইখন ঘৰত কমপ্লিট কেয়াৰতে ৰখা হ'ব। কোনো ধৰণৰ প্ৰব্লেম বা ডিষ্টাৰ্বেঞ্চ সি কেতিয়াও নাপায়। সপোনৰ দেউতাক হঠাৎ নাইকিয়া হৈ গ'ল। তাৰপিছত মাক। তেওঁলোকক বিচাৰিবলৈ গৈ সপোনৰো বহু সময় দেখা দেখি নাই। তাৰপিছত যেতিয়া তেওঁলোক উভতি আহিছিল, তেওঁলোকৰ মুখবোৰ চায়ে মই অনুভৱ কৰিছিলোঁ যে কিবা এটা নঘটিবলগীয়া ঘটনা ঘটিছে। কি কথা থাকিব পাৰে? সপোনৰ ঘৰত কিবা প্ৰব্লেম চলি আছে নেকি? নহ'লে মাকে এনেকুৱা ৰিয়েক্ট কিয় কৰিব? ইফালে পাপাৰ সন্দেহ হৈছে আৰু আনফালে সপোন আৰু মোৰ ফিউচাৰক লৈ মোৰ টেনশ্যন হৈছে। আপোনালোকে চিন্তা নকৰিব। চাইক'লজিকেল ট্ৰিটমেণ্ট কৰিলে প্ৰীতম চৌধুৰীয়ে কিছু আৰ্লি ৰিকভাৰ কৰিব। আপুনি কিবা ছাজেষ্ট বা প্ৰেছক্ৰাইব কৰিব পাৰিব নেকি ডাক্তৰ? কাক দেখুৱালে বাৰু প্ৰীতম সোনকালে সুস্থ হৈ উঠিব? কোনোবা স্পেচিয়েলিষ্ট? য়েছ। হয় ছাৰ, খুব আপুনি যাৰ ওচৰত ট্ৰিটমেণ্ট কৰাবলৈ কয় আমি তেওঁৰ ওচৰতে ট্ৰিটমেণ্ট কৰাম। মাত্ৰ তেখেতৰ স্মৃতি শক্তি ঘূৰি আহিলে হ'ল। ঠিক আছে, মোৰ এগৰাকী খুব ভাল চাইকাট্ৰিষ্টৰ লগত চিনাকি আছে। তেখেতৰ নাম, এড্ৰেছ এইবিলাক মই দি দিম, আপোনালোকে যোগাযোগ কৰি ল'ব। হ'ব ডাক্তৰ, আমি তেনেহ'লে সেইটোকে কৰিম।
খুৰা পানী খাবা মই এতিয়াই আনি আছো তুমি কিন্তু উঠি নাহিবা তুমি ভালকে ৰেষ্ট কৰা কালি পাপা আমাৰ ঘৰত আহি কিবা ডাউট কৰিছে সেইকাৰণে তাই সুধিলে যে আমি সিহঁতৰ পৰা কিবা লুকুৱাইছো নেকি তই তেতিয়া কি কলি মা এয়া তুমি কি কৈছা সঁচা কথা কৈছো শিখা প্ৰীতমে বৰ্তমানৰ সকলো কথা পাহৰি পেলাইছে আনকি সি প্ৰীতিকো সমলি পাহৰি পেলাইছে কি পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী হয় ঠিক আছে কি হ'ল হা ফোনটো অহাৰ পিছত ইমান চিন্তাত পৰিলি যে প্ৰিয়াই ফোন কৰিছিল দেউতা কালি পাপা আমাৰ ঘৰত আহি কিবা ডাউট কৰিছে সেইকাৰণে তাই সুধিলে যে আমি সিহঁতৰ পৰা কিবা লুকুৱাইছো নেকি তই তেতিয়া কি কলি কি ক'ম আৰু একো লুকুৱা নাই বুলিয়ে কৈছোঁ কাৰণ সঁচা কথা কৈতো আমাৰ সম্বন্ধটো শেষ কৰিব নোৱাৰোঁ ধৃতিক মই মৃত ঘোষণা কৰিছোঁ গতিকে তই বায়েৰে নাই বুলি মিছা কথা কোৱা নাই সঁচা কথাই কৈছ থেংক ইউ দেউতা ফৰ ইয়ৰ ছাপৰ্ট বাৰু মই অফিচলৈ গৈ থাকোঁ কি হ'ল তই একো নাখালি যে আৰু শুন দুপৰীয়া সময়মতে খাই ল'বি আৰু সোনকালে ঘৰলৈ উভতিও আহিবি নিজিও মোক গৰম ৰুটি এখন দিয়া দিছো ৰ'ব জ্ঞান কিচেনত তুমি কি কৰি আছা আৰু গ্লাছটো ধুই আছা যে থোৱা চম্পাই ধুব নহয় খুৰাৰ গ্লাছে মই ধুওঁ চম্পাই কিয় খুৰাৰ গ্লাছ এইটো মানে তুমি পানী খোৱা গ্লাছ নহয় নহয় খুৰাৰ পানী পিয়া লাগিছিল কাৰণে মই খুৰাৰ কাৰণে পানী গ্লাছ নিছিলোঁ প্ৰীতমে মানে মোৰ ল'ৰাটোকো কামত লগাইছে নিজৰ ঘৈণীয়েকক কি কৰিবলৈ বিয়া কৰাই আনিছে মা কিবা কৈছা আজিতো স্কুল ক্ষতি কৰিলাই এতিয়া খুৰাৰ আলপৈচান ধৰি থাকিব নালাগে ব'লা পঢ়াগৈ আজি গোটেই দিনটো কিতাপ পঢ়িব লাগিব ব'লা পঢ়া শুনাৰ নাম নাই এইবোৰ কৰি ফুৰিছে আনৰ ল'ৰা ছোৱালীবোৰে পঢ়া টেবুলৰ পৰাই নুঠে আৰু আমাৰতো আজি যদি পঢ়া টেবুলৰ পৰা উঠা দেখা পাওঁ নহয় পিটিম কিন্তু তোমাক ব'লা এইখিনি লিখিবা দেই মই দুটামান কৰি দিছোঁ তাৰ পাছৰখিনি তুমি নিজে কৰি দেখুৱাব লাগিব হ'বনে হ'ব লিখা মাৰ ফোন দেখোন জিয়া 1 মিনিট হেল্ল' মা কোৱা শিখা এটা ভাল খবৰ আছে কি ভাল খবৰ মা প্ৰীতমৰ চেঞ্চ আহিলে কি অঁ কেতিয়া মা প্ৰীতমৰ চেতনা কেতিয়া আহিলে এতিয়া সি ঠিকেই আছেনে প্ৰীতমে এতিয়া কি কৰিছে মা কালি ৰাতিৰ ভাগত এতিয়া সি ঠিকে আছে এটা দুটা কথাও কৈছে সঁচা অঁ কিন্তু কিন্তু কি মা প্ৰীতমৰ বৰ্তমানৰ একো কথাই মনত নাই মানে ডাক্তৰে কৈছে তাৰ শ্বৰ্ট টাৰ্ম মেমৰি লছ হৈছে শ্বৰ্ট টাৰ্ম মেমৰি লছ যাৰ বাবে প্ৰীতমৰ প্ৰায় 3 বছৰ আগৰ পৰা বৰ্তমানলৈকে ঘটা কোনো ঘটনাই মনত নাই মা এয়া তুমি কি কৈছা সঁচা কথা কৈছোঁ শিখা প্ৰীতমে বৰ্তমানৰ সকলো কথা পাহৰি পেলাইছে আনকি সি প্ৰীতিকো সমলি পাহৰি পেলাইছে কি অঁ আজি প্ৰীতমে প্ৰীতিক চকুৰ সন্মুখত দেখা স্বত্তেও চিনি নাপালে তাৰ চাগে এইটো কথাও মনত নাই যে
সি এজন বিবাহিত পুৰুষ আৰু ৰীতিয়েই তাৰ পত্নী। মা